সঁচাকৈ বিচিত্ৰ পৃথিৱীৰ মানুহৰ চৰিত্ৰ। কোনোবাই ফুলৰ পাহিৰ দৰে সন্তানক ডাষ্টবিনত পেলাই দি দাগমুক্ত হ'ব বিচাৰে, আৰু কোনোবাই এটা সন্তানৰ কাৰণে হাহাকাৰ কৰি গোটেই জীৱন হস্পিটালৰ লাইন কাটিছে। কোনোবাই বছৰত কিমান ভালপোৱা সলাইছে হিচাপ নাই, আৰু কোনোবাই ভালপোৱা মানুহজনৰ কাৰণে বছৰৰ পিছত বছৰ অপেক্ষা কৰিছে। কোনোবাই দামী কাপোৰ হাতত পায়ো সুখী নহয়, আৰু কোনোবাই এখন শাৰী কিনিবৰ কাৰণে এটা টকা যোৰা লগাইছে। কোনোবাই প্ৰিয়জনৰ পৰা পোৱা সোণৰ খাৰু পায়ো সুখী নহয়, আৰু কোনোবাই প্ৰিয়জনৰ পৰা পোৱা কাঁচৰ খাৰুতে স্বৰ্গ সুখ বিচাৰি পাইছে। কোনোবাই লাখ টকাৰ ডাইনিং টেবুলত বহি জুতিৰে এসাঁজ খাব পৰা নাই, আৰু কোনোবাই পিঁয়াজ কেঁচা জলকীয়াৰেও পেট ভৰাই খাইছে। কোনোবাই বক্স পালেঙত শুয়ো টোপনিৰ ঔষধ খাব লগা হৈছে, আৰু কোনোবাই আকাশৰ তৰা দেখা পোৱা ঘৰতো বাঁহৰ চাঙত শান্তিৰে টোপনি মাৰিছে। কাৰোবাৰ পঢ়াৰ টেবুলত নতুন কিতাপ বহীৰ সমাৰোহ, তথাপিও পঢ়াৰ ইচ্ছাৰ নাই, আৰু কোনোবাই পুৰণা কিতাপ বহী বিচাৰি ফুৰিছে। কোনোবাই অট্টালিকাত বহি চিন্তিত, সন্তানকেইটা মানুহ কৰিব নোৱাৰিলোঁ, ইমান সম্পত্তি কেনেকৈ চম্ভালিব। আৰু কোনোবাই সুখৰ নিশ্বাস লৈছে, যেনেকৈ হ'লেও সন্তানকেইটাক মানুহ কৰিলোঁ, এতিয়া সিহঁতে নিজে ভৱিষ্যত গঢ়িব পাৰিব। কাৰোবাৰ দামী গাড়ী থামিছে ৰেড জ'ন এৰিয়াত শাৰীৰিক চাহিদা পূৰণ কৰিবলৈ, আৰু আনফালে ঘৰত স্ত্ৰীয়ে দীৰ্ঘশ্বাস লৈছে মানুহজন এতিয়াও আহি পোৱা নাই বুলি। কোনোবা স্বামী স্ত্ৰীয়ে ভঙা ঘৰত থাকিও এজনে আনজনক সাৱটি ধৰি নতুন সপোন দেখিছে, আৰু কোনোবাই ভাবি আছে কেইটামান দিন ডিভোৰ্চ পেপাৰত চাইন হ'লেই মুক্ত। কোনোবাই এটা পবিত্ৰ সম্পৰ্ক জীয়াই ৰাখিবলৈ অবিৰাম যুদ্ধ কৰিছে। কোনোবাই দুবেলা দুমুঠি খোৱাৰ কাৰণে গোটেই দিন খোজ কাঢ়ে, আৰু কোনোবাই খোৱাখিনি হজম কৰিবলৈ খোজ কাঢ়ে। সেইকাৰণে জীৱনৰ প্ৰতিটো খোজ ভাবি চিন্তি দিব লাগে, কাৰণ আপোনাৰ ভুল ধৰিবলৈ ঠায়ে ঠায়ে মানুহ বহি আছে। যি মানুহে আপোনাক কথা কওঁতে বেলেগৰ ফালে চাই কথা কয়, নিঃসন্দেহে তেওঁ আপোনাক ভাল চকুৰে নাচায়। যি মানুহৰ কথাতকৈ চকু মনি বেছি ঘূৰে, নিশ্চিত তেওঁ মনে মনে বেলেগ কথাও ভাবি আছে। যি মানুহে আপোনাৰ সন্মুখত বাৰে বাৰে আপোনাৰ প্ৰশংসা কৰে, তেওঁ কিন্তু তলে তলে আপোনাক হিংসাও কৰে। যি মানুহে বাৰে বাৰে ঘূৰাই পকাই আপোনাক এটা কথাই কয়, নিশ্চিত যে তেওঁ আপোনাৰ পৰা সেই বিষয়ে জনাৰ চেষ্টা কৰিছে। আপোনাৰ নিজৰ ভাল চিন্তা কৰাটো বেয়া নহয়, কিন্তু বেলেগৰ বেয়া কৰি নিজৰ ভাল চিন্তা কৰাটোহে বেয়া। এটা কথা জীৱনত সদায় মনত ৰাখিব, কথাতে আছে নহয়, ৰিভেঞ্জ অফ নেচাৰ। মানুহে এৰি দিলেও প্ৰকৃতিয়ে কেতিয়াও এৰি নিদিয়ে, কাৰণ সৃষ্টিকৰ্তা কাৰো আপোন নহয়, তেওঁ সকলোৰে আপোন, আৰু তেওঁ নিঃসন্দেহে এজন শ্ৰেষ্ঠ বিচাৰক। জুই জ্বলে বুলি নামেই বদনাম, কিন্তু এইখন সংসাৰত মানুহ জুইতকৈ বেছি ইজনে আনজনৰ ওপৰত জ্বলে। তিতা লগা যদিও সঁচা কথা। সেয়ে কৈছোঁ শুনক, নিজৰ কাম কৰক, আনক দেখি জ্বলিবলৈ বাদ দিয়ক। যিসকলে আপোনাক ভাল নাপায় সেইসকলৰ কাৰণে আপুনি ভাল হোৱা দৰকাৰ নাই, কিন্তু সেইসকলৰ পৰা সাৱধানে থাকক যিয়ে আপোনাৰ লগত ভাল পোৱা নাটক কৰে। যেতিয়া কাৰোবাৰ কাৰণে হৃদয়ৰ পৰা প্ৰশংসা ওলাই কৈ দিয়ক, আৰু যদি মুখৰ পৰা ওলাই ৰৈ দিয়ক। মানুহে দুখ পাহৰিব পাৰে, কষ্টও পাহৰিব পাৰে, কিন্তু আপোনজনৰ পৰা পোৱা বিশ্বাসঘাতকতা কেতিয়াও পাহৰিব নোৱাৰে। সেইজনী ছোৱালী ভাল পোৱা সকলোতকৈ সঁচা আৰু পবিত্ৰ, যিজনী ছোৱালীয়ে তাই ভাল পোৱা মানুহজনৰ ওপৰত খং কৰে, কাৰণ তাই ভাল পোৱা মানুহজনক হেৰুৱাব নোখোজে। ভাল পোৱাজন বিশ্বাসী হ'লে অকলশৰে থাকিও প্ৰেমক অনুভৱ কৰিব পাৰি, আৰু যদি বিশ্বাসেই নাথাকে তেন্তে লগত থাকিও অকলশৰীয়া যেনেই লাগিব। দুখৰ ভাষা মাথো চকু পানীয়ে নহয়, কেতিয়াবা মিঠা হাঁহিৰ মাজতো দুখ লুকাই থাকে।
একপক্ষীয় ভালপোৱাবোৰ এনেকুৱাই, এজনে পাগলৰ দৰে ভাল পায় আৰু আনজনে পাগল বুলি ভাবি মাথো অৱহেলা কৰে। কাৰোবাৰ বিপদ দেখি কেতিয়াও আনন্দ প্ৰকাশ নকৰিব, কাৰণ অহাকালি আপুনি কি অৱস্থাত পৰিব সেইটো আপুনি নিজেই নাজানে। আমাৰ জীৱনটো কচুপাতৰ পানীৰ দৰে, আজি আছো কালি নাই। গতিকে জীৱনত কিমান সুখী সেয়া ডাঙৰ কথা নহয়, মোৰ মতে মই কিমানজনক সুখত ৰাখিব পাৰিছোঁ সেইটোহে ডাঙৰ কথা। মানুহ মৰণশীল, জন্ম হ'লে মৃত্যু অনিবাৰ্য। সেয়ে আমি আমাৰ জীৱনটো সুন্দৰ কৰি ৰাখিবলৈ অতিৰিক্ত চিন্তা আৰু অতিৰিক্ত বোজা লৈ লাভ নাই। বেয়াবোৰক দূৰত ৰাখি ভালবোৰ নিজৰ বিচাৰ বিবেচনাৰে লগত ৰাখি ভৱিষ্যতে উজ্জ্বল আৰু সুখী হ'বলৈ চেষ্টাহে কৰিব লাগে আমি। যিবোৰ মানুহৰ অভিযোগ বেছি সেইবোৰ মানুহেই বেছি দুৰ্বল। সেইসকলে পৰনিন্দা কৰি ভাল পায়। এই বিবেকহীন লোকসকলে সদায় আনৰ বেয়াখিনিহে দেখা পায়। আনন্দ কি নুবুজে, হৃদয়ত ত্যাগৰ ভাৱনা নাথাকে, তেনে লোক জ্ঞানহীন, মানৱতাহীন, কুৎসিত মনৰ মানুহ। আমাৰ জীৱন পথৰ বিচাৰ শুদ্ধ হোৱা উচিত। প্ৰতিটো শব্দৰ, প্ৰতিটো কৰ্মৰ মহত্ব বহুত বেছি। যেনেকৈ ঘৰ এটা সাজিবলৈ ব্যৱহাৰ কৰা প্ৰতিটো ইটাৰ মহত্ব আছে, তেনেকৈ নিজৰ জীৱনৰো বিচাৰ সদায় শুদ্ধ হ'ব লাগে। মানুহৰ জীৱনৰ বিচাৰো তেনেকৈ বহুত মহত্ব আছে। নিজেই নিজৰ বন্ধু, নিজেই নিজৰ সহায়কাৰী আৰু নিজৰ ওপৰত ভৰসা কৰি জীয়াই থাকিবলৈ আমি সদায় শিকিব লাগে। দেহত দেখা দিয়া বেমাৰ দেখা পোৱা যায়, তাৰ চিকিৎসাও কৰিব পৰা যায়, কিন্তু মনৰ ভিতৰত হোৱা বেমাৰ দেখাও পোৱা নাযায় আৰু চিকিৎসা ব্যৱস্থাও জটিল। সকলোতকৈ ডাঙৰ গুৰুমন্ত্ৰ হৈছে কেতিয়াও আপুনি আপোনাৰ গোপন ৰহস্যবিলাক আনৰ আগত প্ৰকাশ নকৰিব, নহ'লে আপোনাক ধ্বংস কৰি পেলাব। তোমাৰ জীৱনত যিমানে সমস্যা আহিব সিমানে তুমি সফলতা পাই গৈ থাকিবা, কাৰণ সকলো সমস্যাই লগত এটা সুযোগ লৈ আহে। আমাৰ সকলোতকৈ ডাঙৰ দুৰ্বলতা হৈছে মাজ বাটতে ভাগৰি পৰা। সফল হোৱাৰ সকলোতকৈ সহজ উপায় হৈছে আকৌ এবাৰ চেষ্টা কৰা। যদি আপুনি বহুত ডাঙৰ সফলতা বিচাৰে তেনেহ'লে বাৰে বাৰে অসফল হ'বলৈ প্ৰস্তুত থাকক, কাৰণ প্ৰতিবাৰে অসফল হোৱাৰ পাছত আপুনি আপোনাৰ ভুলবিলাক শুদ্ধ কৰিব পাৰিব। আৰু ভুলবিলাক শুদ্ধ কৰি গৈ থাকিলে আপুনি এদিন ডাঙৰ সফলতা পাব। এলেহুৱা ব্যক্তিৰ বৰ্তমান বা ভৱিষ্যত একোৱেই নাই। সফলতা পাবলৈ হ'লে বন্ধু প্ৰয়োজন, তাতোতকৈ বেছি সফলতা পাবলৈ হ'লে ভাল শত্ৰুৰ প্ৰয়োজন। যেতিয়া কোনো সম্পৰ্কই কন্দুৱাবলৈ আৰম্ভ কৰিব তেতিয়া ইগনৰ কৰিবলৈ শিকিব। জীৱনটো বহুত সহজ হৈ পৰিব। সস্তীয়া বস্তু আৰু বদমাছ মানুহ প্ৰথমতে বহুত সুন্দৰ লাগে, পিছতহে তাৰ আচল ৰূপ বুজা যায়। এটোপাল পানীৰ দৰে মানুহৰ জীৱন, অহংকাৰ কিন্তু সাগৰতকৈও বিশাল। এটা কথা মনত ৰাখিব, ভুল ভাবি থকাটো ভুল কৰাতকৈ বিপদজনক। কোনোবাই আপোনাক বেয়া কৰিছে নেকি? কৰিবলৈ দিয়ক। বেয়া সেইসকলে কৰে যিয়ে প্ৰতিযোগিতা কৰিব নাজানে। মানুহে আনৰ বেয়াটো এনেকৈ কয় যেন তেওঁ গংগাত গা ধুইহে আহিছে। জীৱনত এনেকুৱা বিচাৰ ৰাখা, যিটো হেৰুৱাইছা সেইটোৰ বাবে দুখ নকৰিবা। যিটো পাইছা আনতকৈ কম নহয়। যিটো নাই সেইটো মৰীচিকা, আৰু যিটো আছে সেইটো হীৰা। প্ৰকৃততে সেইসকলেহে প্ৰেমৰ কোমল অনুভূতিবোৰক অনুভৱ কৰিব পাৰে, যিসকলে প্ৰেমৰ কোনো প্ৰতিদান নিবিচাৰে, কেৱল মাথো ভাল পাবহে জানে। সুখী হ'ব বিচাৰে যদি নিজৰ লক্ষ্য অট্টালিকাত নহয়, দুখীয়াৰ পজাঘৰত ৰাখক। পজাঘৰত থকা সকলে নিজৰ লক্ষ্য ফুটপাথত থকা সকলৰ ওপৰত ৰাখক, আৰু ফুটপাথত থকাজনে পংগু এজনৰ ওপৰত
যদি নিজতকৈ সৰু মানুহৰ ওপৰত লক্ষ্য কৰোঁ তেতিয়াহে আমি সুখ পাব পাৰোঁ। যদি আমি ডাঙৰৰ ওপৰত লক্ষ্য কৰোঁ সদায় কিন্তু দুখেই পাই থাকিম। সকলোৱে আইনাখন চাই নিজকে সজাই পৰাই লয়, কোনেও কিন্তু আইনাখনৰ দৰে চাফা হৃদয় নবনায়। মানুহে টকাৰ পিছে পিছে তেতিয়ালৈকে ঘূৰে যেতিয়ালৈকে মৃত্যু নহয়। জীৱনৰ এটা সত্য কথা, আপুনি কেতিয়া ভাল কৰিছিল কোনেও মনত নাৰাখে, কিন্তু আপুনি কেতিয়া ভুল কৰিছিল সেইটো সকলোৱে মনত ৰাখে। আনৰ ঘৰত গৈ সেইজনেই পঞ্চায়ত ৰাজ চলায় যিজনে নিজৰ ঘৰত কোনো সন্মান নাপায়। শান্তিৰে জীয়াই থাকিবলৈ 4টা ৰুটি আৰু 2খন কাপোৰেই যথেষ্ট, কিন্তু অশান্তিৰে জীয়াই থাকিবলৈ 4খন গাড়ী আৰু 2টা বাংলাও কম। মানুহৰ আটাইতকৈ তিতা বস্তুটো হ'ল মুখৰ কথা। কেৰেলাৰ আকৌ মিছাতেই বদনাম। ছোৱালীয়ে যি বিচাৰে তাকে দিব, কিয়নো বিয়াৰ পিছত দিলে ক'ব দেউতা এইবোৰৰ কি দৰকাৰ। নাৰী বজাৰৰ খেলা সামগ্ৰী নহয়, পৰমাত্মা পিছতে নাৰী হ'ল এটা পূজনীয় শক্তি, যিয়ে মাকৰ কোচৰ পৰা ডাঙৰ হৈ জীৱ জন্ম দিয়ে। শীৰ্ণত কৰা ভাল, যিটোৱে নম্ৰতাৰ পৰিচয় দিয়ে, কিন্তু আত্মসন্মান হেৰুৱাই শীৰ্ণত কৰা আত্মহত্যাৰ সমান। পৰমাত্মা কৃপা মানে এইটো নহয় যে জীৱনত কেতিয়াও দুখ নাহক, কিন্তু দুখতো যদি আপুনি দুখী নহয় আৰু সেই সময় কেতিয়া পাৰ হৈ যায় গমেই নাপায়, সেইটোহে পৰমাত্মাৰ কৃপা। জীৱনত শান্তিৰে থকা 2টাই নিয়ম আছে। এটা হ'ল ক্ষমা কৰি দিয়া সেইসকলক যাক তুমি পাহৰিব নোৱাৰা, আৰু পাহৰি যোৱা সেইসকলক যাক তুমি ক্ষমা কৰিব নোৱাৰা।